পৰা নামনি মাজুলীলৈ আহিছিলোঁ। নামনি মাজুলীত বিশেষ পাৰ্চনেল কামৰ কাৰণে আমি আহিছিলোঁ আৰু আমি ভাবিলোঁ কি গড়মূৰ হৈ উভতি নগৈ আমি চিধা কমলাবাৰীৰ পৰা যিটো আউনীআটী সত্ৰলৈ ৰোড আহিছে সেই ৰোডটোৱেদি আহি বকুৰা গাঁও হৈ, বকুৰা বুলি এখন গাঁও আছে, এই গাঁওখনৰ পাছত এটা END আছে, সেই ENDটো ডাইৰেক্ট গোৱালগাঁও ওলাব পাৰি আৰু গোৱালগাঁৱৰ পৰা আমি কৰতিপাৰালৈ যাম বুলি ভাবিছিলোঁ। আৰু মাজতে আমি ভিডিঅ' বনাম বুলি অহা নাছিলোঁ। আচলতে ভিডিঅ'টো এই সৰিয়হ খেতিবিলাকৰ যি হালধীয়া ৰং দেখি আমি ভাবিলোঁ কি এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আপোনালোকলৈ ইউটিউবত আপলোড কৰি আপোনালোকলৈ প্ৰেৰণ কৰোঁ। আমাৰ যি মনোভাৱ হৈছে মানে ইয়াত সঁচাকৈ প্ৰকৃততে স্থানীয় যিবিলাক মানুহ আছে, প্ৰকৃত খেতিয়ক, তেওঁলোকেই যেন ইয়াত অনুভৱ হৈছে। এইটো কাৰণেই অনুভৱ হৈছে কাৰণ চাওক, নতুন আপুনি চকুৰে যিমান দূৰলৈ দেখিছে সিমান দূৰলৈ এই সৰিয়হ খেতি, মাত্ৰ সৰিয়হ খেতি আৰু সৰিয়হ খেতিয়ে দেখিব। কাৰণ আৰু ইয়াৰ যি সৰিয়হ খেতিৰ যি হালধীয়া ফুল, সেই ফুলবিলাকে সঁচাকৈ প্ৰকৃতিৰ এটা মনোমোহা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। আমি একদম অলপ মাজলৈ যাবলৈ চেষ্টা কৰিম। সঁচাকৈয়ে আমি যেন হালধীয়া ৰঙৰ মাজত মিহলি হৈ পৰিছোঁ, এনেকুৱা এটা অনুভৱ আমাৰ হৈছে। দেখিবলৈ ইমান সুন্দৰ, যেন কোনোবাই দলিচা পাৰি থৈছে হালধীয়া ৰঙৰ, এনেকুৱা এটা পৰিৱেশ আপুনি দেখিবলৈ পাইছে। আৰু ইমান এটা অপূৰ্ব দৃশ্য দেখা পাই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ পালে আমি নথৈ আৰু আনন্দিত হ'ম। সেইবুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আমাক কেমেৰামেনক আমি ক'ম অকণমান সামগ্ৰিক গোটেই দৃশ্যটো আপোনাক দেখাবলৈ ক'ম। চকুৰে যিমান দূৰলৈকে দেখি আছোঁ সিমান দূৰলৈকে মাথো সৰিয়হ সৰিয়হ সৰিয়হ, সৰিয়হৰ বাদে যেন ইয়াত হালধীয়াৰ বাহিৰে যেন আৰু একোৱেই নাই। প্ৰকৃততে এটা প্ৰকৃতিক ইয়াৰ মানুহ, স্থানীয় মানুহ সঁচাকৈ তেওঁলোকক শলাগ ল'ব লাগিব। কাৰণ ইমান বিঘা সৰিয়হ খেতি কৰিছে তেওঁলোকে, কৃষিৰ এটা নিদৰ্শন দাঙি ধৰিছে, ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ স্থানীয় যিবিলাক ব্যক্তি বা মানুহ আছে তেওঁলোকেই যেন প্ৰকৃত কৃষক, এই ফুলবিলাকৰ জৰিয়তেই স্পষ্ট হৈ পৰিছে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।